আহি দুবাৰ পাই গ'লো এতিয়া এখন গাড়ীতে আকৌ ভৰাই লওঁ আৰু পৰি পৰি আহিব লগা হৈছে আৰু ইয়াতে ধান কাটি আছে দেখিছেনে জোক লাগিব জোক মই ভাত খাবলৈ লৈছে এই পথাৰত ভাত খোৱা এইটোৱে বেলেগ ন একো নহয় খাওঁ খাই থাকক আকৌ পথাৰৰ মানুহে বেলেগ মানুহে জানক আকৌ পথাৰত যে এনেকৈ ভাত খায় হয় নাই একো নহয় হয়নে কাটিহে আছে মণিমামিদুৱে দেউতাই কাটি আছে মণিমামিদু আৰু দেউতা মূৰত পথাৰত আহিছোঁ মানে ষ্টাফ নাই মানে নাই কমেও 6-7 বছৰমান বেছিহে হ'ল নেকি লুইটখন মানে পাৰ নোহোৱা পাৰ হৈ আহিলোঁ মানে ঘৰৰ পৰা ভাত লৈ আহিছিলোঁ আৰু দেউতাহঁতে এই আগত ধান কাটি আছে সেইখিনিলে মই নগ'লোঁ কাটি এইখিনি ধান ধৰিছে চব আমাৰে হয় এই তালৈকে কাটি আছে মানুহ লগাই আছে মানুহখিনিকো ভাত দিব আহিলোঁ আৰু এখন লুইট নদীখন মই এবাৰ দেখাই দিম কেমেৰাটো বেক কৰি ধুনীয়াকৈ বহুত ভাল লাগিছে মানে পথাৰত আহিছোঁ যিহেতু আৰু আকৌ এইটো থিয়েটাৰত গুচি গ'লে আকৌ এইবোৰ এনেকুৱা মানে পৰিৱেশবিলাক নাপাম যে সেইকাৰণে ভাবিলোঁ এবাৰ যাওঁ এই পথাৰত এইটো দেউতা তাত ধান কাটি আছে এনেই ৰিণিকি দেখি আৰু সেই আমাৰ ঘৰ মামীদেউহঁতো আহিছে আৰু পথাৰৰ পৰা কেমেৰাটো মই বেক কৰি দেখাই দিছোঁ লুইট নদীখন পানীতে আমাৰ এইফালে ধান কাটিব লগা হয় আৰু দেখিছেনে গোটেই পানীতে এইবোৰ ধান কাটি থৈ দিছে মুঠিবিলাকে গেলি গৈছে এইবিলাক দেখিছেনে পানীত উপায় নাই আৰু পানীটো কমিলে এইখিনি চব ঘৰলৈ কঢ়িয়াব লাগিব আৰু এতিয়া এখন নাওতে পাৰ হ'ম আৰু এইখনে হ'ল লুইট নদী আপুনি যেনেকৈ মাজুলীলৈ আহিলে নদী পাৰ হ'বই লাগে এখন নদী বিশেষকৈ পাৰ হ'বই লাগিব আৰু নদীখনৰ পৰা এইটো চাইড লখিমপুৰ হয়নে এতিয়া আমাৰ ইয়াত খেতি হৈ আছে লখিমপুৰত আমি লখিমপুৰত খেতি কৰি আছোঁ আৰু এইয়া সেইটো পাৰ আমাৰ মাজুলী ধুনীয়াকৈ নাওখনতে শুই দিছোঁ আৰু ইমান ঠাণ্ডা পানী ভাল লাগি গৈছে বহুত ঠাণ্ডা লুইটৰ পানী হওক ব্ৰহ্মপুত্ৰৰ পানী হওক বহুত ঠাণ্ডা একদম কেনে পানীত পৰি পৰি ঘৰলৈ আহি আছোঁ এতিয়া অৱস্থা বেয়া একদম পথাৰৰ পৰা আহিলোঁ আহি গা পা ধুই অলপ নিজৰ কাম আছিলে কৰি আহি গ'লোঁ আমাৰ ঘৰৰ ওচৰতে থকা বৌজনী দোকান ওলাই বৌজনী দোকানত আহি কি কৰি আছোঁ দেখাই আছোঁ কেমেৰাটো মই বেক কৰি দেখাই আছোঁ এতিয়া বৰ্তমান বৌয়ে কি কৰি আছে এইফালে দেখিছে এইটো কি মানে নিমকি তাই নিমকি বনাই আছে এজনী হ'ল বৌ এইফালে চাই দে এবাৰ হাঁহি দে এইটো লাগে এয়া দেখিছে ধুনীয়াকৈ মানে একদম ধুনীয়াকৈ তাই এখন দোকান চলাই আছে এইখনতে কেতিয়াবা নাই এইখন দোকানতে মই আহি কেতিয়াবা মানে বনাই থাকোঁ আৰু আপোনালোকক দেখাই থাকোঁ কিন্তু মোৰ দোকান বুলি মানে ভাবি থাকে বহুতে তেনেকৈ মানে মোক কমেণ্ট কৰি আছে আৰু মোৰে দোকান বুলি কিন্তু মোৰ নহয় দোকানখন এই বৌজনীয়ে মই অলপ আহি এনেই হেল্প কৰি দিওঁ আৰু আমাৰ ঘৰৰ ওচৰতে যিহেতু আৰু এইজনী ছোৱালী আহি গ'ল কি খবৰ তোৰ কিয় আৰু এইখিনি এতিয়া নিমকি কাটা হৈ গ'ল এতিয়া ইয়াক মই ভাজিব লৈ যাওঁ আৰু এয়া তেল গৰম হৈ গ'ল
ইয়াতে সকলোখিনি দিয়া হৈ গ'ল দেখিছে একদম নিমকিটোৰ দৰে হৈ গৈছে আৰু ফাইনেলি হ'ব হৈছে আৰু দেই কালাৰ আহিছে আৰু অকণমান কালাৰটো আহিলে এইখিনি নমাই দিব পাৰিম ফাইনেলি হৈ গ'ল দেখিছেনে নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বহুত দিনৰ মাজে মাজে আৰু ব্লগ এটা দুটা দি আছোঁ আৰু এতিয়া থিয়েটাৰটো যিহেতু নাই আৰু ঘৰতে আছোঁ ঘৰৰে ইটো সিটো দেখাই আছোঁ আৰু আজি ৰাতিপুৱা মুখখন ধুইছোঁ আৰু চাহকাপ খাই পথাৰলৈ আহি আছোঁ এইফালে এইটো টপা আছে টপা মই পথাৰলৈ আহি আছোঁ আমি ইয়াক টপা বুলি মাতোঁ মোৰ মামাৰ ল'ৰা হয় আৰু বহুত গৰম দেখিছেনে কিমান ৰ'দ এইটো আমাৰ নদীৰ ফালে যোৱা ৰাস্তা হয় এইটো মই কেমেৰাটো বেক কৰি দেখাই আছোঁ দেউতাহঁত অলৰেডি পথাৰ আছে এইটো বেগটোতে চাহ জলপান ভৰাই লৈ আহি আছোঁ আৰু সেইটো ৰাস্তা দিয়ে এইটো ভাইটি তাতে সি ঢেকীয়া বুটলি আছে কি পাইছনে নাই পাইছ নাই আৰু অলপ দূৰ গ'লে নদী পাম আৰু লুইত নদীখন বল বল আৰু এইখন গাড়ীতে ধান নিবৰ কাৰণে আহিছে আৰু আহি আহি লুইত নদী পাই গ'লোহি দাদাহঁত পাৰ হৈ গৈছে নতে আৰু সেইখিনি আমাৰ ধান তাতে দমাই থৈছে দেউতা আছে দাদাহঁত আছে তাতে তই ৰূপম চাহ একাপ খাই ল দাদা ক'ত আছে সেইফালে ধানখিনি অলপ আনি থোৱা আছে সেইখিনি আগতে গাড়ীখনত ধুনীয়াকৈ জাপি ভৰাই লওঁ তাৰপিছত এইখিনি ভৰাই হ'লে আকৌ ইপাৰে যামগৈ ইপাৰৰ পৰা আকৌ ধান আনিব লাগিব বাকী গোটেইখিনি অনাৰ পিছত আকৌ ঘৰলৈ যাম চাই থাকিব আৰু দেউতাই এয়া নাও বাইছে মই ধুনীয়াকৈ ভিডিঅ' কৰাত লাগিছোঁ ভাবিছোঁ জেগাবিলাক আকৌ এবাৰ দেখাওঁ সিদিনাও দেখাইছিলোঁ আজি আকৌ মন গ'ল দেখাবলৈ টপাক মোবাইলটো দি দিলোঁ দি এতিয়া মই টপাক কৈছোঁ মোক এটা ভিডিঅ' কৰ মই ধুনীয়াকৈ কিবা কিবি ক'ম বুলি ভাবিছিলোঁ কিন্তু মোৰ ভালকৈ ভিডিঅ'টো কৰিব দিলোঁ নকৰিলে আধা ক'ৰবাৰ পৰা উঠাই আছে আৰু আজি এনেকুৱাই ৰ'দ দিছে নহয় এতিয়া সময় 8টা বাজিছে 8টা বজাতে মানে একো একদম যে 12টামান বাজিলে তেনেকুৱা যেন লাগিছে ইমান ৰ'দ মানে চাওকচোন সেইদিনাখনতে ইয়াতে গোটেই পানী হৈ আছিলে আজি পানী নাই ইয়াত আৰু আহি এবাৰ পাই গ'লোহি এতিয়া ডাঙৰিখিনি নিব আহি আছোঁ আৰু এনেদৰে দাদাই মূৰতে কঢ়িয়াইছে নাওলৈ বুলি আমিও এনেকৈ নিব লাগিব এতিয়া চাই থাকক চাহ বুলিবলৈও জেগা নাই দেখিছে গোটেই ৰ'দ পথাৰৰ মাজত এইখিনিতে অকণমান ছায়া জেগা আছে আৰু ইমান দূৰ যাব নোৱাৰি বিৰিয়া নাই কাৰণে মূৰতে লৈ আহিছোঁ আৰু এনেদৰে বেছি দূৰো নহয় আৰু এনেকৈ মানে জেগাখিনি বেয়া সেইকাৰণে মূৰতে আনিছোঁ পিছল দেখিছেনে বহুত পিছল এনেকৈ কষ্ট হয় সেইকাৰণে বিৰিয়া টনা নাই আৰু মূৰতে লৈ লৈ আহিছোঁ এইকেইটা একেবাৰে পানীত পৰিব বহুত গোটো আছে আৰু নাওতে ডাঙৰিবোৰ ভৰাই লৈ এনেদৰে আহি আছোঁ আৰু টপাক নাও মাৰিব লগাই দিছোঁ এইফালে আৰু গাড়ীখনে সেইটো পাৰে ৰখি আছে মাছ লাগিছেনে নাই হা নাই কঢ়িয়াই মেলি গাড়ীখনতে দি পঠালোঁ পঠাই এতিয়া দেখিছে
এই দুইটাই ঢেকীয়া ছিঙি আহি আছোঁ, কিয়নো এনেই যাওঁ, ৰাস্তাতে যিহেতু ঢেকীয়া আছে ছিঙি লৈ গ'লে ভাজি এখন ধুনীয়াকৈ হ'ব, নহয় জানো? ছিঙি আছোঁ আৰু এই দুইটাই। আৰু শাক পালোঁ আমি সেইকেইডাল, আৰু আহি পালোঁহি ঘৰত। যা তই, এইখিনি ইয়াতে এনেদৰে থৈ দিয়া গৈছে। আৰু ধানখিনি দমাই থোৱাতকৈ ভাবিলোঁ ধানখিনি মাৰিয়ে পেলাওঁ বুলি ধুনীয়াকৈ চোতালত পাৰি লৈ গাড়ীখনেৰে ভাইটি আনিলে, আনি ইয়াত দেখিছে গাড়ীখনেৰে গোটেই ধানখিনি মাৰি আছোঁ, নহ'লে উপায় নাই, এনেদৰে থৈ দিবও নোৱাৰি। অৱস্থা বেয়া হৈ গৈছে, গোটেই ধূলি। ইমানেই ৰ'দ আজি, মানে ৰ'দৰ কাৰণে পৰিবই নোৱাৰে, একদম দেখিছে ৰ'দ পৰি আছে, তথাপিতো এনেদৰে মানে গোটেইকেইটাই লাগিছোঁ আৰু সোনকালে হওক বুলি, মানে ঘৰৰ এটা বাকী নাই, মানে গোটেই মানুহখিনি চবফালে লাগি গৈছে মানে। আৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ। জয় আই অসম।